নমস্কাৰ অসম লাইভ 24 বিশেষ অনুষ্ঠান মায়াবিনী ৰাতিৰ বুকুলৈ মই সুমন্ত মাধৱপুৰে আপোনালোক সকলোকে স্বাগতম জনাইছো। জুবিন গাৰ্গ নোহোৱা হোৱাৰ আজি 29টা দিন উকলিল আৰু আপোনালোকে অনুষ্ঠানটো চাই থকালৈকে হয়তো এমাহ উকলি যাব, কিন্তু তাৰ পাছতো জুবিন গাৰ্গৰ ৰহস্যময়ী এই মৃত্যুৰ তদন্তটোৰ বা এই ঘটনাটোৰ ন্যায় বিচাৰি এতিয়াও অসমৰ জনতা উদ্গ্ৰীৱ হৈ থাকিবলগীয়া হোৱা ঘটনাটোক চৰম দুৰ্ভাগ্যজনক আখ্যা দিছে অসমৰ সকলোৱে। কিয়নো জুবিন গাৰ্গক আমি শতিকাৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া বুলি কৈছোঁ, জুবিন গাৰ্গক আমি কোনোবা নহয় কোনোবা ক্ষেত্ৰত ভগৱানৰ অংশস্বৰূপ বুলি কৈছোঁ। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অসমত যি ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে, তাৰ পাছতো জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঘূৰি ফুৰিবলগীয়া হোৱা এই যিটো পৰিৱেশ বৰ্তমান অসমত সূচনা হৈছে, সৃষ্টি হৈছে, ইয়ে কিন্তু এটা অশনি সংকেতৰ ইতিমধ্যে আৰম্ভণি কৰিছে। আৰু আমি ইতিমধ্যে উল্লেখ কৰাৰ ধৰণেৰেই ভগৱানৰ এক অংশ হিচাপে যদি আমি জুবিন গাৰ্গক ভাবোঁ, তেনেহ'লে আমি সকলো হৈছোঁ জুবিন গাৰ্গৰ ভক্ত আৰু আমি সকলোৱে জুবিন গাৰ্গক এতিয়া আৰাধনা কৰিছোঁ মায়াবিনী ৰাতিৰ বুকুত নামৰ জুবিনদাৰ সেই কালজয়ী সৃষ্টিৰে। গতিকে জুবিনদাৰ সেই অনবদ্য আৰু কালজয়ী সৃষ্টি মায়াবিনী ৰাতিৰ বুকুত, সেই গীতটোৰ নামেৰেই আমাৰ অনুষ্ঠান মায়াবিনী ৰাতিৰ বুকুত। আৰু আজি আমি আছোঁ বঙাইগাঁৱৰ যোগীখোপাত। মই প্ৰথমে এটি কণমানিৰ পৰা অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ। জুবিন দায়ে প্ৰতিটো প্ৰজন্মৰ কথা কৈ থৈ গৈছিল, সৰুৰ পৰা আৰম্ভ কৰি ডাঙৰলৈকে, আবাল বৃদ্ধ বনিতাৰ পৰা কণ কণ শিশুলৈকে সকলো জুবিনদাৰ এই যিটো আচলতে দেহাৱসান তাৰপিছত শোকাহত। এটি কণমানি আছে, তোমাৰ নামটো কি? নিবিড় কাশ্যপ। নিবিড় কাশ্যপে জুবিনদাৰ সংলাপ জানা নেকি কিবা? মোৰ কো জাতি নাই, মোৰ কো ধৰ্ম নাই, মোৰ কো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। তুমি কাঞ্চনজংঘা হ'ব বিচাৰা নেকি জুবিনদাৰ গৰে? বিচাৰা? আৰু জুবিনদাৰ গান গাব জানা নাই? গীত গোৱা নাই তুমি? জানো। কি জানা? মায়াবিনী। ঠিক আছে, মায়াবিনীটো গাই দিয়াচোন এবাৰ। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে ইয়াৰ কোনো, তুমি যেমন শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা নৰৰে ন মূৰেহত প্ৰতি পুৱা ধুমুহাতে মোৰ বুকু জোৰে নাচোন এদাৰো হোচামোৰ বসুদিন আপোন নিজানত গান মোৰ হে কবৰ ভাবোন তোমাৰ বুকুত। খুব ধুনীয়া, তুমি আৰু এটা গান গাব লাগিব। আচলতে প্ৰিয় দৰ্শক, এই কণমানিটোৱে যেতিয়া জুবিনদাক ইমান ধুনীয়াকৈ অনুভৱ কৰিব পাৰিছে আৰু জুবিনদাৰ গীতসমূহ হৃদয়ংগম কৰি ইমান ধুনীয়াকৈ নিবিড়ভাৱে আচলতে নিবিড়ে গাব পাৰিছে, গতিকে আমি আৰু দুনাই কোৱাৰ প্ৰয়োজন নাই যে জুবিনদাক আমি কেনেকৈ জীয়াই ৰাখিম বা উত্তৰ প্ৰজন্মৰ বাবে জুবিনদাক আমি কেনেকৈ লৈ যাম। এই কণমানিটোৱে লৈ যাব, আমিবোৰে লৈ যাম, ইয়াত উপস্থিত থকা সকলোৱে জুবিনদাক উত্তৰ প্ৰজন্মৰ বাবে লৈ যাব আৰু সিয়েই জুবিনদাক কালৰ বাবে আমাৰ মাজত সংৰক্ষণ কৰি ৰাখিব। আপোনাৰ কাষলৈ আহিছোঁ, জুবিনদাৰ মৃত্যুৰ আজি 29টা দিন উকলি গ'ল, তাৰ পাছতো আমি ন্যায় বিচাৰি ঘূৰি ফুৰিবলগীয়া হৈছে, কি ক'ব? প্ৰথমে মই আমাৰ অসম চৰকাৰৰ প্ৰতি আস্থা আছে, প্ৰশাসনৰ প্ৰতি আস্থা আছে যে আমি ন্যায় পাম, কিন্তু অলপ ক্ষীপ্ৰগতিত হ'লে ভাল আছিলে ন্যায়টো। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু জুবিনদাৰ ন্যায়ৰ প্ৰসংগ উত্থাপন কৰিছে সকলোৱে। জুবিনদাই মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই বুলি কৈছিল, আৰু সেইগৰাকী জুবিনদাই নিজকে মুক্ত বুলি কৈছিল। আৰু জুবিনদাৰ মৃত্যুৱে সেই কথা প্ৰমাণ কৰি দিছে, সঁচাকৈয়ে জুবিনদাই জাতি ধৰ্ম বৰ্ণ এইবোৰ ভাল নাপাইছিল। আৰু জুবিনদাবিহীন সমাজখন এতিয়া যি ধৰণে আচলতে সোণাপুৰৰ সমাধিত বিভিন্ন প্ৰান্তৰ জনতাই গৈ হিন্দুসকলে প্ৰাৰ্থনা কৰিছে, ইছলামসকলে তাত দোৱা কৰিছে, খ্ৰীষ্টিয়ানসকলে তাত প্ৰে কৰিছে, ইয়ে প্ৰমাণ কৰি দিছে জুবিনদাই এইখন অসমৰ কল্পনা কৰিছিল। আপোনাৰ কাষলৈ আহিছোঁ, জুবিনদাবিহীন 29টা দিন, জুবিনদাৰ ন্যায় বিচাৰি এতিয়াও আমি ঘূৰি ফুৰিবলগীয়া হৈছে, কি ক'ব? হয়, বৰ দুৰ্ভাগ্যজনক। আজি কাতি বিহুৰ সন্ধিক্ষণত যিটো সময়ত আমি আমাৰ খেতিডৰাত চাকি জ্বলাই আমাৰ শস্য পথাৰখনৰ কাৰণে যাতে নিৰোগী হৈ থাকে, লহপহকৈ যাতে আমাৰ খেতিডৰা বাঢ়ি আহে, আঘোণত যাতে আমি সোণগতি চপাব পাৰোঁ, তাৰ বাবে আমি চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰাৰ সময়। কিন্তু বৰ দুখৰ আৰু পৰিতাপৰ কথা যে এই সময়ছোৱাতেই আমি আজি ৰাজপথত ওলাই সমস্বৰে মায়াবিনী গাই জুবিন গাৰ্গৰ বাবে আমি ন্যায় বিচাৰিব লগা হৈছে। ইয়াতকৈ দুৰ্ভাগ্য আৰু হ'ব পাৰেনে? অসমীয়া জাতিটোৱে হয়তো কঙালীৰ
এইখিনি সময়ৰ দৰে কঙাল কেতিয়াও অনুভৱ কৰা নাছিল আৰু ভৱিষ্যতেও নকৰিব। জুবিন গাৰ্গ হৈছে এনে এগৰাকী ব্যক্তিত তেওঁ আমাৰ প্ৰাণৰ স্পন্দন, তেওঁ অসমীয়া জাতিৰ হিয়াৰ আমুঠু আৰু জুবিন গাৰ্গৰ দৰে সত্তাই এটি নোহোৱা হোৱাৰ পিছত গোটেই অসমখনে এতিয়া ম্ৰিয়মান হৈ আছে। শোকাকুল পৰিৱেশৰ এতিয়াও অন্ত পৰা নাই, এতিয়াও মানুহে হিয়া ধৰি কান্দি আছে। গতিকে এনে স্থলত জুবিন গাৰ্গৰ দৰে ব্যক্তি এগৰাকীৰ মৃত্যুৰ তদন্ত কৰোঁতে আজি 30টা দিন পাৰ হৈ গ'ল, এতিয়ালৈকে লেখত লগাবলগীয়া তেনে কোনো তথ্য পাতি এতিয়াও SIT-য়ে দাঙি ধৰিব পৰা নাই। এয়া সঁচাই দুখ লগা বিষয়। আমি এইটোৱে বিচাৰিম যাতে তদন্ত ক্ষীপ্ৰ হওক। ছিংগাপুৰ আৰক্ষীৰ লগতো ইতিমধ্যে ভাৰত চৰকাৰে যোগাযোগ আৰম্ভ কৰিছে, কিন্তু মই এটাই ক'ব বিচাৰোঁ যে ছিংগাপুৰ আৰক্ষীৰ ওপৰতে কেৱল নিৰ্ভৰ নকৰি, যিহেতু জুবিন গাৰ্গ আমাৰ, জুবিন গাৰ্গ অসমীয়াৰ, গতিকে জুবিন গাৰ্গৰ যিটো আৱেগ আমাৰ বুকুত আছে সেইটো ছিংগাপুৰবাসীৰ বা ছিংগাপুৰ আৰক্ষীৰ কেতিয়াও নাথাকে। গতিকে তদন্ত মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম, তদন্ত আমাৰ গঠন কৰি দিয়া SIT-য়ে যদি নোৱাৰে অতি সোনকালে এইটো CBI-লৈ হস্তান্তৰ কৰিব লাগে। আৰু লগতে আমি দেখিছোঁ যে এই তদন্তৰ নামত আমাৰ কিছুমান বৰ হাস্যকৰ বিষয় আমি দেখিছোঁ। তেওঁলোকে কি কৰিছে, সমাজৰ কিছুমান বিশিষ্ট ব্যক্তিক মাতি লৈ গৈ আলাপ আলোচনা কৰিছে। এইটো কিবা চুৰ ডকাইতৰ ঘটনা নেকি? থানাত মাতি লৈ গৈ, স্থানীয় ৰাইজ মাতি লৈ গৈ মীমাংসা কৰা, এনেধৰণৰটো বিষয় এইটো নহয়। জুবিন গাৰ্গৰ দৰে সত্তাটিৰ লগত এনেধৰণে লৰা ধেমালি আমি সহ্য নকৰোঁ। গতিকে আমি এইটো বিচাৰিছোঁ যে ইয়াৰ ক্ষীপ্ৰভাৱে তদন্ত হওক। এনেধৰণৰ কিছুমান তেওঁ চৰকাৰৰ যিসমূহ ব্যক্তি, চৰকাৰৰ সময়তে ছফ্ট কৰ্ণাৰ আছে, তেনেধৰণৰ ব্যক্তিক মাতি আলোচনা কৰা বাদ দিয়ক। প্ৰাঞ্জল শইকীয়াৰ দৰে অভিনেতা এগৰাকী, যি কা সমৰ্থনকাৰী অভিনেতা, সেইগৰাকী আমাৰ প্ৰতিনিধি হিচাপে SIT-ৰ সন্মুখত বহে। তেওঁ আৰু SIT-ক কি উপদেশ দিব আমি বাৰুকৈ অনুভৱ কৰিব পাৰোঁ। সেয়ে ক'ব বিচাৰিছোঁ, চৰকাৰে অতি সোনকালে তদন্ত ক্ষীপ্ৰতৰ কৰি তোলক, অথবা আগন্তুক দিনত আমাৰ অসমীয়াৰ আমাৰ আঙুলিটো আছে, আঙুলি ক'ত টোৱাব লাগিব অসমীয়াই এইখিনি সময়তে নিৰ্ধাৰণ কৰি লৈছে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু জুবিন দাক লৈ কোনো ধৰণৰ ৰাজনীতি অসমৰ জনতাই সহ্য নকৰে। জুবিন দাই সেইবাবে গাই থৈ গৈছিল, পলিটিক্স নকৰিবা বন্ধু। এগৰাকী বৰ্মা আছে, আপুনি যদি থিয়হি দিয়ে মোৰ সুবিধা হ'ব। আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈকে গৈছোঁ, সকলোৱে জুবিন দাৰ মৃত্যুৰ ন্যায় বিচাৰিছে। এতিয়া আমি যদি চাওঁ, সেই কণমানিটোৰ পৰা আপোনালোকৰ দৰে বয়সীয়াল লোকসকললৈকে সকলো জুবিন দাৰ আপোন আছিল, সকলোৱে জুবিন দাৰ গান শুনে। জুবিন দাৰ মৃত্যুক এতিয়াও মানি ল'ব পৰা নাই, বিশ্বাস কৰা নাই। গতিকে আপুনি কি ভাবিছে গোটেই বিষয়টোক লৈ? হয়, সেইটোৱে হয় আৰু বিশ্বাস নহয় তেওঁ ভাবেনে ন্যায় পাব বুলি? নাই পাব লাগে, জুবিন দাৰ ন্যায় বিচাৰিব আপুনি? নাই বিচাৰে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অকণমান সকলোৰে সৈতে কথা পাতিবলৈ যত্ন কৰিম, যিহেতু যথেষ্ট সংখ্যক লোক আছে। মই অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিন দাৰ মৃত্যুৰ আজি 29টা দিন উকলি গ'ল, তাৰ পাছতো আমি ন্যায় বিচাৰি ঘূৰি ফুৰিবলগীয়া হৈছে। গতিকে বিষয়টোক লৈ আপোনাৰ প্ৰতিক্ৰিয়া কি? নহয়, যিটো আপোনাৰ যিটো ন্যায় বিচাৰিছে, চবেই বিচাৰিছে, ইয়াতো সময়তে হৈছোঁ যে জাষ্টিছ ফৰ জুবিন গাৰ্গ। গতিকে যে আজি একমাহ হৈ গ'ল, কিন্তু যিহেতু চৰকাৰে ন্যায়ৰ কাৰণে যিবিলাক SIT বা CID এইবিলাক গঠন কৰি দিছে, কিন্তু আমি চৰকাৰক এটা নিৰ্দিষ্ট সময় দিব লাগিব, যে তেওঁলোকে যে কৈছে যে 90 দিনৰ ভিতৰত তেওঁলোকে ৰিপৰ্টটো দিব। আৰু আমি এতিয়া কিছু সময় তেওঁলোকক দিব লাগিব। আমি ধৈৰ্য সহকাৰে, যে চবেই এটাই আছে যে জুবিন দাক ন্যায় লাগে। গতিকে সেইকাৰণে আমি কিছু তেওঁলোকক সময় দিব লাগিব, যাতে আমি এই সময়ৰ ভিতৰত যাতে আমিতো অসমীয়া ধৰক, আমি চবৰে আৱেগ এটা আছে, মোৰো আছে, চবৰে আছে, যে তেওঁ সোনকালে ন্যায়টো পাবলৈ। কিন্তু তাৰে ভিতৰতো কিছু এটা মিনিমাম এটা সময় থাকে ন্যায় দিয়াৰ কাৰণে। সেইটোৱে মই কৈছোঁ যে এই ন্যায় যিটো তেওঁলোকে 90 দিন যিটো কৈছে, 90 দিনৰ পিছত তেওঁলোকে ৰিপৰ্ট দিব। তাৰপিছত হয়তো আমি জানো যে এইটো ন্যায় হ'ব। সেইটো আমাৰ এটা আশা কৰিছোঁ, তেওঁ যে ন্যায় পাব। সেইটোৱে মোৰ ক'ব লাগে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ চৰকাৰ প্ৰশাসনক, তদন্তকাৰী সংস্থাটোক অকণমান সময় দিব বিচাৰিছে। মই অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিন দাৰ সৈতে আপোনাৰ এটা সম্পৰ্ক আছিল বুলিও আমি শুনিছোঁ। যেতিয়া জুবিন দা ইয়ালৈ আহে, আপুনি একেলগে পাইছে জুবিন দাক, কেনেদৰে পাইছিল, কি কি মধুৰ স্মৃতি আছে জুবিন দাৰ সৈতে? জুবিন দাৰ কথা কি ক'ম, জুবিন দা একচুৱেলি মই বিজনীৰ ল'ৰা। জুবিন দাক বহুবাৰ মই একেবাৰে মানে ওচৰৰ পৰাই পাইছোঁ। বহুত ধেমেলীয়া আছিল মানুহজন, আৰু প্ৰত্যেকটো কথাই ধেমেলীয়া, প্ৰত্যেকটো কথাতে মানে বেলেগ বেলেগ ধৰণৰ মানে কিছুমান মানে স্মৃতি ৰৈ গৈছে। আৰু তেনেকুৱা স্মৃতি কি আছে আপোনাৰ? যেনেকুৱা স্মৃতি মানে জুবিন দা এবাৰ মোক মানে মোৰ মানে সতীৰ্থ এজনৰ ঘৰত মানে এনেকৈ ৰৈ আছিলে, সিহঁত ভালেকেইজন মানুহ। তাত ময়ো মানে গেটখনৰ সন্মুখতে ৰৈ আছিলোঁ। মোক মাতিছিলে, ঐ কি কৰ তই ইয়াতে?
তেনেকৈ মাত দিছিলে আৰু তেওঁ কথাবিলাক সদায় মানে তই বুলি মাতিছিলে মই কৈছোঁ নাই দাদা এনেই আছোঁ তাৰপিছত কয় পিনা আহি পেলাই মোক কৈছে চাধা আছে নে নাই মোৰ দাদা সেইটোতো নাই এই চাধা অকণমান দেচোন দিয়ক বনাই দিব দিয়া তেনেকুৱাকৈ আছিলে আৰু সেইটো কথা মোৰ মানে সদায় দিনে ৰাতি মনত পৰে চকুৰ পানী ওলাই থাকে আৰু আপুনি চাদা বনাই দিছিল জুবিন দাই খাইছিলে নিশ্চয় মই বনাই দিছিলোঁ জুবিন দাই খাইছিলে আৰু কিবা কৈছিলে নেকি তেতিয়া এনেই ধেমেলি আছিলে বহুত মানুহজন আৰু তেনেকুৱা স্মৃতি ধৰক মানে এতিয়া কিমান কম মানে ক'ব গ'লে মানে বহুত ওলায়ে থাকে মানে বিজনীত তেখেতে আহিলে মানে খবৰ পালে আমিও লগ বন্ধু তেনেকৈ গৈছিলোঁ মানে বহু সময় পাৰ কৰিছোঁ তেখেতৰ লগত তেনেকুৱা মানি ল'ব পাৰিছিল নে জুবিন দা বিহীনে অসমখন আমি কোনোবা দিন এনেকুৱা এটা দিন আহিব বুলি মানিবতো নোৱাৰি এতিয়ালৈকে মানিব পৰা নাই আৰু ভৱিষ্যতে হয়তো চাগে নোৱাৰিম জুবিন দা বিহীন প্ৰতিটো দিন ৰাতি কেনেকৈ গৈছে আমাৰ অসমৰ মানুহৰ প্ৰতিজন মানুহে মানে আজিলৈকে অশ্ৰু নিগৰিয়ে আছে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ নতুন প্ৰজন্মৰ কেইবাজনো আছে অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিম জুবিন দা সকলোৰে আছিল VIP VVIPৰ পৰা আৰম্ভ কৰি দৰিদ্ৰ নিচিলা দুখীয়া সকলোৰে আৰু সেইবাবে জুবিন দাৰ মৃত্যুৰ পাছত সকলোৱে হিয়া ঠাকুৰি কান্দিছে 16 লক্ষাধিক লোকৰ সমাগম ঘটিছিল জুবিন দাৰ অন্ত্যেষ্টিক্ৰিয়াত গতিকে কি ক'বা তুমি আমি অসমৰ হৃদপিণ্ডক হেৰুৱাইছোঁ অসমৰ ৰাজহাড়ক হেৰুৱাইছোঁ হয় খুবেই আমাৰ দুখ লাগিছে যে আমাৰ হিয়াৰ আমঠু আমাৰ জুবিন গাৰ্গক আমি হেৰুৱাইছোঁ যিহেতু জুবিন গাৰ্গ আমাৰ এজন জাতীয় সম্পদ বুলি ক'ব লাগিব জুবিন দাক আমাৰ জাতীয় সম্পদ আছিল তেওঁক যি ছিংগাপুৰত লৈ গৈছিল তেওঁক আমাৰ জাতীয় চেতনা হিচাপে আমাৰ যেনেকৈ লৈ গৈছিল তেওঁক এটা ভাল কৰ্তব্য দিব লাগিছিল যে তেওঁক ভালদৰে ৰাখিব লাগিছিল কিন্তু যি আমাৰ এই ৰহস্যময় মৃত্যু হৈছে সেইটো আমি জানিব পাব লাগে আজি 29 দিন হৈ গ'ল কিন্তু আমি তাৰ সঠিক পোৱা নাই এতিয়াও যে কি কাৰণত জুবিন দাৰ মৃত্যু হ'ল আমি জাষ্টিছ বিচাৰি আছোঁ এতিয়াও আমি অতি শীঘ্ৰে জাষ্টিছ পাম ঠিক আছে আৰু সকলোৱে ভবাৰ দৰে তেওঁলোকেও আচলতে জুবিন দাৰ মৃত্যুৰ ন্যায় বিচাৰিছে জুবিন দাৰ মৃত্যুৰ ন্যায় মানে আমি পুনৰবাৰ উল্লেখ কৰিছোঁ যে জুবিন দাৰ মৃত্যুৰ ন্যায় কেৱল কোনো অনা অসমীয়া দালাল সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ শাস্তিয়েই নহয় জুবিন গাৰ্গৰ ন্যায় হ'ব প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে জুবিন গাৰ্গ নামেৰে সত্তাটো আমি প্ৰসাৰিত কৰিবলৈ কি কৰিম সেয়াও এটা ন্যায় হ'ব চৰকাৰ প্ৰশাসনে জুবিন দাক জীয়াই ৰাখিবৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়াও এটা ন্যায় হ'ব গতিকে আমি এই ধৰণৰ ন্যায় সমান্তৰালভাৱে জুবিন দাৰ যিটো জীৱন যাত্ৰা জীৱন বৃত্ত এই বৃত্তটোক মূল্যাংকন কৰিছোঁ অৱলোকন কৰিছোঁ আৰু আমি অনুধাৱন কৰিম আৰু জুবিন দাই দেখুৱাই থৈ যোৱা আদৰ্শৰ মাজেৰে আমি বাট বুলিম অকণমান যুৱ প্ৰজন্মৰ হিচাপে তোমাৰ কাষলৈ আহিছোঁ জুবিন দাৰ মৃত্যুৰ 29টা দিন এতিয়াও আমি আশা প্ৰকাশ কৰিছোঁ জুবিন দাই ন্যায় পাব জুবিন দা কায়িকভাৱে নাই যদিও আমাৰ মাজতে সদায় আছে যেন সেই অনুভৱ হয় আৰু জুবিন দাৰ মৃত্যুৰ পাছত সকলোৰে ঘৰৰ যে কোনোবা এজন ঢুকাই গ'ল তেনেকুৱা লাগিছিল হয় আমাৰ অসমৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি 29টা দিন আমি তাৰ অবিহনে অতিক্ৰম কৰিলোঁ আমি অসম চৰকাৰক এটাই দাবী জনাইছোঁ খুব কম সময়ৰ ভিতৰত কম দিনৰ ভিতৰত আমাক ন্যায় লাগে 29টা দিন মোৰ মতে বহুত সময় হৈ গৈছে অতি সোনকালে আমাক ন্যায় লাগে সেইটোৱে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ জুবিন দা বিহীন 29টা দিন সেই 29টা দিন কেনেদৰে কটালোঁ সেয়া সকলোৰে একেই সকলোৰে মনবোৰ এতিয়াও আচলতে বিষণ্ণতাৰে আৱৰি আছে এফাকি যদি গীত শুনিব পাৰোঁ জুবিন দাৰ সৃষ্টি হয় নিশ্চয় পোনপ্ৰথমে মই জুবিন দাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ এটি কালজয়ী গীত মই গাবলৈ চেষ্টা কৰিছোঁ প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল জীৱন তুমি ৰহনীয়া ৰঙৰে বুল এপাহি হাঁহি এপাহি দুখ তাৰে সজাই তোলো মুখ প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল জীৱন তুমি ৰহনীয়া ৰঙৰে বুল ধন্যবাদ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জুবিন দাৰ এই গীতসমূহৰ মাজৰেই জুবিন দাক আমি জীয়াই ৰাখিম আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ জুবিন দা বিহীন 29টা দিন কেনেকৈ পাৰ কৰিছোঁ আমি সকলো প্ৰতিগৰাকী অসমীয়া জানো বিশ্বাস হৈছিল নে খবৰটো যেতিয়া প্ৰথম অৱস্থাত পাইছিল ফাৰ্ষ্ট টাইম আমাৰ কোনো ধৰণৰ মানে বিশ্বাস কৰিব পৰা নাছিলোঁ যেতিয়ালৈকে তেখেতৰ নশ্বৰ দেহ আহি পোৱা নাছিল তেওঁ নশ্বৰ দেহ দেখা পোৱাৰ পিছত আমি মানে জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনে একচুৱেলি বহুত মানে মানসিকভাৱে ভাগি পৰিছিলে খুব মানে আমাৰ যি হিয়াৰ আমঠু আমাৰ যি তেখেত মানে অকল গায়কে নহয় আমাৰ
প্ৰত্যেকজনৰে প্ৰাণৰ স্পন্দে থকা এজন ভগৱান মই ভাবোঁ আমি ঈশ্বৰ আল্লাহ ভগৱান বা গড আমি চবে দেখা নাপাওঁ মানে অদৃশ্যভাৱে আমি সেৱা কৰোঁ কিন্তু জুবিন দা যেন এজন মানে ভগৱান আছিল আমি তেখেতক মানে চুই চাব পাৰিছিলোঁ দেখা পাইছিলোঁ বা মানে তেওঁক আমি অনুভৱ কৰিব পাৰিছিলোঁ অকল গানেই নহয় তেওঁ প্ৰত্যেকজন মানুহকে জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈকে যেনেকুৱা মৰম দিছে সেই মৰমখিনি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ লগতে আপোনালোকৰ চেনেলৰ মাধ্যমেদি মই মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনাব বিচাৰোঁ তেওঁৰ যি ন্যায় প্ৰক্ৰিয়া তেওঁলোকে কৰি আছে অতি সোনকালে মানে ন্যায় দিয়ক আৰু তেওঁলোকে মানে তাৎক্ষণিকভাৱে কৰি দিয়ক আৰু আমাৰ অসমৰ যি প্ৰত্যেকজন অসমীয়াৰ অন্তৰতে যি অসমীয়াৰ অন্তৰত যি জুইকুৰা জ্বলি আছে জুবিনদাৰ আমাৰ চিতাৰ জুইকুৰা ন্যায় দি আমাক মানে সকলোকে অলপ শান্ত কৰাৰ চেষ্টা কৰক আপোনালোকৰ চেনেলৰ মাধ্যমেদি মই মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰক জনাব বিচাৰিছোঁ জুবিনদাৰ গীত কেতিয়াবা গুণগুণোৱা হয় নেকি হয় হয় ঠিক আছে এতিয়া যদি গীত শুনিব পাৰোঁ নিশ্চয় মায়াবিনীটোৱে অলপ গাই দিছোঁ যিহেতু সকলোৰে প্ৰাৰ্থনা স্বৰূপ হৈছে আমি সকলোৱে গাম মায়াবিনীটো নিশ্চয় মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পাল নামি অহা ৰদৰে নৈ মোৰ দেহৰ প্ৰতি পুৱাত ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত প্ৰতিহৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকেই মোৰ কথা প্ৰতি মেঘালী নিশাৰ জোনে ক'ব তোমাকেই মোৰ ৰেখা ধুমুহাৰ হতে মোৰ বহু দিনৰে নাচোন ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া হৈছে মায়াবিনী যি মায়াবিনী এতিয়া আৰু গীত হৈ থকা নাই এয়া প্ৰাৰ্থনাত ৰূপান্তৰিত হৈছে আৰু এই মায়াবিনীৰ নামেৰে আমাৰ এই বিশেষ অনুষ্ঠান জুবিনদাৰ ন্যায় বিচাৰি আমি যি অসম লাইভ 24 যাত্ৰা কৰিছোঁ এই যাত্ৰাৰ নাম হৈছে মায়াবিনী ৰাতিৰ বুকুত প্ৰিয় দৰ্শক আমি যেহেতু যোগীঘোপাত আছোঁ যোগীঘোপাবাসীৰ মনৰ কথা আমি আপোনালোকক শুনাবলৈ চেষ্টা কৰিম তেওঁলোকৰ অভিব্যক্তি আমাৰ জৰিয়তে তেখেতসকলে প্ৰকাশ কৰিব কিন্তু এইখিনিতে এটা চমু বিৰতি লৈছোঁ বিৰতিৰ পাছতে পুনৰ আমি উভতি আহিম যোগীঘোপাবাসীৰ জুবিন গাৰ্গৰ ন্যায়ক লৈ কি কয় সেয়া আপোনালোকক শুনাবলৈ